যিহেতুকে আজি প্ৰাণৰ শিল্পী হিয়াৰামতি জুবিন গাৰ্গৰ আজি আদ্যশ্ৰাদ্ধ আজি আদ্যশ্ৰাদ্ধৰ দিনাখন আমি উপস্থিত আছোহি সৰবৰাহ ফেন্স ক্লাবে আয়োজন কৰা জুবিনদাৰ প্ৰতিমূৰ্তিৰ সন্মুখত মই মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ এয়া দক্ষিণ কামৰূপৰ এটা আগশাৰীৰ ক্লাব সৰবৰাহ ফেন্স ক্লাবে জুবিনদাৰ এটা প্ৰতিমূৰ্তি ইয়াতে স্থাপন কৰিছে প্ৰায় 100 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি বিগত বহু বছৰ ধৰি সৰবৰাহ ফেন্স ক্লাবে এই স্থানত ৰাৱণ দাহৰ কাৰ্যসূচী আয়োজন কৰি আহিছিলে কিন্তু এইবেলি যেহেতুকে জুবিনদাৰ এটা মৰ্মান্তিক খবৰে সকলো অসমীয়াক মৰ্মাহিত কৰি তুলিছে তেনে অৱস্থাত সকলে যেহেতুকে দুৰ্গা পূজাৰ যি সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছে অনুৰূপভাৱে ৰাৱণ দাহৰ কাৰ্যসূচীও বাতিল কৰা হৈছে আৰু এই সমগ্ৰ কাৰ্যসূচীৰ লগতে সৰবৰাহ ফেন্স ক্লাবেও তেওঁলোকৰ যি ৰাৱণ দাহৰ কাৰ্যসূচী বাতিল কৰিছে আৰু অতি কম দিনৰ ভিতৰত এয়া জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি তেওঁলোকে ইয়াতে স্থাপন কৰিছে আৰু জানিব পৰা মতে এই প্ৰতিমূৰ্তিটোত তেওঁলোকে অহাকালি যিটো ৰাৱণ দাহৰ কাৰ্যসূচী আছে এই কাৰ্যসূচীৰ লগত তেওঁলোকে ইয়াতে কাৰ্যসূচীৰ বিকল্প স্বৰূপে এই প্ৰতিমূৰ্তিটোত ইয়াতে তেওঁলোকে শ্ৰদ্ধাঞ্জলি আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে মই সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ মই কিছু আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ এয়া হ'ল সৰবৰাহ ফেন্স ক্লাবে আৰবি উচ্চতৰ মাধ্যমিক খেলপথাৰত স্থাপন কৰা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ দৃশ্যাৱলী ইয়াতে ইতিমধ্যে ইয়াতে স্থানীয় কিছু ব্যক্তি আহি উপস্থিত হৈছেহি প্ৰতিমূৰ্তিৰ স্থলত আৰু কিছু কাম কৰিবলৈ বাকী আছে যদিও প্ৰায় 90% কাম সম্পূৰ্ণ হৈ উঠিছে অহাকালি তেওঁলোকে ইয়াতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিব এই সময়তে মই সৰবৰাহ ফেন্স ক্লাবৰ কিছু বিষয়ববীয়াক মই দেখিবলৈ পাইছোঁ মই তেওঁলোকৰ মুখেৰে তেওঁলোকে কেনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজন কৰিছে মই তেওঁলোকৰ মুখেৰে মই জানিবলৈ চেষ্টা কৰিছোঁ আমি প্ৰত্যেক বেলিৰ দৰে এইবেলিও দশৰা উৎসৱ উদযাপনৰ বাবে সকলো যোজা চলাইছিলোঁৱে প্ৰায় 90% কাম সম্পূৰ্ণ হৈ উঠিছিল কিন্তু হঠাৎ আমাৰ আটাইৰে অসমৰ হিয়াৰামঠু জুবিনদা ঢুকাই থাকিল যোৱা 19 তাৰিখে তো সেইকাৰণে আমি আমাৰ অসমৰ প্ৰায়বোৰ মাসিক কাৰ্যসূচী এইবাৰ বাতিল হৈছে কিয়নো তেখেত আমাৰ গৌৰৱ আছিল তেখেতৰ দুখত আমি সকলোৱে ম্ৰিয়মান হৈ আছোঁ আৰু সেইবাবে আমি এইবাৰ এই দশৰা উৎসৱটো উদযাপন নকৰাৰ সিদ্ধান্ত লৈ আমি বিশেষভাৱে পাৰি নেকি চালোঁ কি আমি এটা জুবিনদাৰে প্ৰতিমূৰ্তি বনাওঁ আমাৰ বিচিত্ৰ শৰ্মাই অশেষ কষ্ট কৰি যোৱা 5 দিনৰ ভিতৰত আপোনালোকে দেখা পাইছে প্ৰায় 100 ফুট ওখ এই জুবিনদাৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছে আৰু আজি আৰু অহাকালি এই দুদিন আমি নাম প্ৰসংগৰে তেখেতৰ বিদেহী আত্মাৰ সদ্গতিৰ বাবে ইয়াতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিম আৰু মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে সমূহ ৰাইজক অনুৰোধ জনাইছোঁ সকলো যাতে আহি আমাৰ লগত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে মানে এই দশৰা উৎসৱ উদযাপনৰ সেই একে ঠাইতে একেধৰণে আমি প্ৰায় এইবাৰ 150 ফুট ওখ ৰাৱণ নিৰ্মাণ কৰিছিলোঁ তাৰে কিছু আমি কিছু শতাংশ ষ্ট্ৰাকচাৰ খুলি দিলোঁ দি প্ৰায় 100 ফুট ওখ 5 দিনৰ ভিতৰত দিন ৰাত কষ্ট কৰি আমাৰ বিচিত্ৰ শৰ্মাই বনালে আমি বনাই এতিয়া আমি অহাকালি আৰু আজি ইয়াতে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সৰবৰাহ ফেন্স ক্লাবৰ জৰিয়তে হৈছে অনুষ্ঠানটো প্ৰতিমূৰ্তিটো কিমান দিনৰ কাৰণে আপোনালোকে আমি ইয়াতে প্ৰায় 3-4 দিন ৰাখিম তাৰপিছত আমি খুলি লৈ যাম ইতিমধ্যে সৰবৰাহ ফেন্স ক্লাবৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকে জনালে অহাকালি তেওঁলোকে কেনেকুৱা ধৰণৰ কাৰ্যসূচী আয়োজন কৰিছে ইতিমধ্যে তেওঁলোকে জানিবলৈ দিয়া মতে আজিও তেওঁলোকে ইয়াতে কিছু কাৰ্যসূচী আয়োজন কৰিছে আশা কৰোঁ দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতি বছৰে আৰবি উচ্চতৰ মাধ্যমিক খেলপথাৰত আয়োজিত হোৱা ৰাৱণ দাহৰ কাৰ্যসূচী যেনেকৈ ইয়াতে ভক্তৰ সমাগম হয় অহাকালিও আমাৰ জুবিনদাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি দিয়াৰ অৰ্থে সমূহ ৰাইজৰ উপস্থিতি কাৰ্যকৰ্তাসকলে ইয়াতে কামনা কৰিছে আৰু আশা কৰোঁ অহাকালি যথাসময়ত তেওঁলোকে আহি ইয়াতে জুবিনদাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু এইখিনি কৈয়ে আমি প্ৰাৰ্থনামূলক মেললৈ ৰাখিছোঁ ধন্যবাদ অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সকলোৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে
লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30 নৱেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।